আহিলি মুন কিয় তই যে এই দুদিন অহা নাই কি হৈছিলে বেমাৰ হৈছিলে কেতিয়াবা মোমায়েৰৰ ঘৰলৈ যাবি কেতিয়াবা বেমাৰ হ'ব ব কিতাপ উলিয়া ঐ শুনা তোক সিদিনা কি শিকাইছিলো স্যার জ্যামিতি আনিছনে আজি গণিতখন আনিছো তই কি আনিলি গণিত স্যার গণিতে আনিলি ৰ মুন তই কি আনিছ গণিত ঠিক আছে দে প্ৰথমতে তোকে মই অংক এটা কৰিবলৈ দিওঁ তাৰ পিছত মই এই পুনাহঁতক চাই দিম দেই মই এটা কৰি দিওঁ তাৰ পৰা তই তলৰ কিটা চাই চাই কৰিবি হ'ল নে এইটো কি আছে 15 যোগ এইটো কিমান 1 2 12 হয় নহয় 12 সমান যোগ কৰিলে কিমান হ'ব 5 2 7 হ'ল হয় নে তাৰপিছত 1 1 2 সমান কিমান হ'ল 27 হ'ল হ'ল নে তই এতিয়া তলৰ এইকিটা কৰ মই এই পুনাহঁতক কিবা এটা কৰিবলৈ দিওঁ দেই পুনা স্যার সিদিনা তোক মই কি শিকাইছিলো জ্যামিতি জ্যামিতি বিন্দু আৰু ৰেখা হয় নহয় ঠিক আছে আজি এতিয়া তই মোক কচোন বিন্দু আৰু ৰেখা কাক বোলে ক স্যার বিন্দু মানে হে আমাৰ নামঘৰলৈ যাওঁতে পাইযোৱা উখ নাৰিকল গছ থকা মানুহজনৰ নাম বিন্দু স্যার তেওঁ এতিয়া নাই মৰিলে নহয় আৰু ৰেখা মানে আমাৰ গাঁৱৰ দেৱজিৎ ছাৰৰ জীয়েকৰ নাম ৰেখা দেখিবলৈ বৰ ধুনীয়া চালে চাই থাকিবলৈ মন যোৱা নীলাজ গৰু তই ৰেখা মানে সেই কাৰ জীয়ে দেখিবলৈ কিমান ধুনীয়া তই সেইটোহে বিচাৰি পালিগে হে তোৰ এই ফুকলীয়া বয়সতে কাৰ জীয়ে কিমান ধুনীয়া তোৰ এতিয়াই চকু দিবলৈ কি মন গ'ল তোৰ পঢ়াত মন নিদিয় তই এতিয়া লোকৰ জীয়েকলে চকু দিবলৈ হ'ল তই কচোন তই এনেকে হলে তই ডাঙৰ হৈ কি হবি কি কলি তই ডাঙৰ হৈ বাপেক হবি মোৰ শুনাই তোৰ বয়স পাৰে হ'ল তই যে বাপেক হম বুলি ইমান তটুৱা কৈছ তই বাপেক হৈ কৰিবি কি কি প্ৰতিশোধ লবি স্যার এতিয়া আমাৰ মাৰ দেউতাহঁতে যেনেকে প্ৰতিশোধ লয় মই তেনেকে পোৱালিবোৰৰ ওপৰত প্ৰতিশোধ লম হয়নে তোৰ মাৰ দেউতাহঁতে তোৰ ওপৰত কি প্ৰতিশোধ লয় তই যে তোৰ পোৱালিৰ ওপৰত প্ৰতিশোধ লবলৈ ওলাইছ স্যার মা দেউতাহঁতে ৰাতি বিছনাত ফুসফুসাই শুই থাকে আৰু মোক কয় তই পঢ়গে যদি মই নপঢ়ো মাৰেহি আহি পেলাই আৰু কিবা এটা খাবলৈ ল'ম খাবলৈ নিদিয়ে টেঙা অকণমান খাবলৈ নিদিয়ে ক'ৰবালৈ যাবলৈ নিদিয়ে আগভেটা মাৰি আনি ঘৰৰ ভিতৰত সোমাই থৈ দিয়ে গছজোপাৰ ওপৰত উঠি পেলাই আম এটা খাম বুলি লওঁ খাবলৈ নিদিয়ে শুনাই তই এইবোৰৰ প্ৰতিশোধ তোৰ পোৱালিৰ ওপৰত ল অলগদ্ধ তোৰ মনত এতিয়াই সেই কুবুদ্ধিবোৰ খেলালে তই আজি পৰা এইবিলাক চিন্তা কৰিবি নে ভালকে কিতাপ পঢ়িবি নে কাণত ধৰ বুলি কৈছ এই বেৰফালে চা বেৰত নাকটো লগা তই বেৰত নাকটো লগা থিয় হৈ থাক এতিয়াই তাৰ বিয়া চিন্তা দেখিছ বাৰু শাক মুটৰ এমুত যোৱা নাই গেঠি তই কচোন কোন কাক বোলে তই কালি দুপৰীয়া মা মই খুৰী আগফালে বাৰান্দাত বহি পকৰীৰ সৈতে চাহ খাই আছিলো ডাৱৰীয়া বতৰ পকৰীৰ সৈতে চাহ খাই খুব ভাল লাগিছিলে তেনেকুৱাতে ভিতৰৰ পৰা এটা খুটুংকে শব্দ হ'ল মায়ে উচপ খাই সুধিলে কোন তাকে কোন বুলি কয় ছাৰ সাহিত্যিক তই এই মই কোনৰ কথা সুধিলো জ্যামিতিৰ কোনৰ কথা তোৰ মাৰে চাহ খাওঁতে কাক কোন বুলি ক'লে তই সেইটো আহি ইয়াত সাহিত্যিক লগাই ক'বলৈ আহিছ গেধি তই পাৰোতে এতিয়ালৈকে ক্লাছ 8ত তই ফেইল কৰি আছ কাণত ধৰ বেৰত নাক লগা কালি তই কোনৰ বিষয়ে মোক ক'ব পাৰিবি ন একদম মুখস্থ কৰি আহিবি আৰু এইটো সংসাৰ পাতে এতিয়া সি বিয়া পাতে
বিয়া পাতে চেলা অধম এই মুন এই অংক কৰিলি নে নাই হে কোনটো কৰিলি চাম কোনটো হয় নে মই উজুকিটা কৰি তোক টানটো কৰিবলৈ দিলো তই সেইকাৰণে কৰিব নোৱাৰিলি তইতো আৰু কচু তই বেৰত নাক লগা তই আজি পা ভালকে কৰিবি নে কৰিবি কৰিবি একদম কাণত ধৰি থাক কালিলে পাৰিবি নহয় তহঁতে যা কিতাপ ল কিতাপ সামৰ আৰু যা পলা